সত্যৰ সদায় জয়। আপুনি যিমানে দমভালনি মাৰি কথাটো মানে ক'লে আপুনি কিন্তু সেইটো ধৰি ৰাখিব নোৱাৰিলে। আমাৰ মহবুল হক ডাঙৰীয়া ওলাই আহিলে। মহবুল হকৰ ওপৰত যিবিলাক ভুৱা কেছ জাপি দিছিলে চক্ৰান্ত কৰি, সেইবিলাক সকলো কেছ কি কৰিলে হাইকোৰ্টে মানে হেৰি কৰি দিলে, দুখমুক্ত কৰিলে। কাৰণ সেইবিলাক কেছত কোনো কাৰণতে তেওঁ জড়িত নহয়। আৰু এইবিলাক আচলতে মামায়ে কি কৰিছে জানি বুজি ফচাইছে, গম পাইছেনে? মামাৰ মেইন কাৰণ হ'ল কি, মামাতকে মানে কোনো বেলেগ ধনী হ'ব নোৱাৰিব। মামায়ে মানে অকল মানে কি বুলি কয় সৰ্বে সৰ্বা তেনেকুৱা। আৰু মামাই আচলতে মহবুল হকৰ লগত এই কলেজক লৈ পেলাই হেৰি লাগিছে, ভাবিছে কি এইখন যদি উঠাই দিব পাৰো তেন্তে হ'লে মই ইয়াতে পাতিব পাৰো। কিন্তু সেইটো কৰিব পৰা নাই কাৰণে মহবুল হকৰ ওপৰত তেওঁ ভুৱা কিছু মানে জাপি দিছে। মামাই 2 নম্বৰী কৰা নাই। মামাৰ মতে মানে কি ময়ে ৰজা হওঁ, তহঁতে মানে মোৰ ভৰি তলত থাক, নহয় না নহয়? মামাৰ হ'ল সেইটো বুদ্ধি। কিন্তু একদম মানে লাজ লাগিছে দেই মামা, আপুনিনো কথাটো কোৱা খুব বেছি 3-4 দিন হৈছে নেকি? কিন্তু এটা কথা এতিয়া জানি আপোনাৰ ভালেই লাগে নে বেয়াই লাগে নাজানো, আপোনাৰনো ক'ত ভাল লাগিব, বেয়াই লাগিব। কিন্তু ৰমজান মাহ চলি আছে তেওঁলোকৰ, নহয়নে? গতিকে তেওঁ জামিন মুক্ত হ'ল আৰু একদম বহুত বহুত তেওঁলৈ ধন্যবাদ দিছোঁ দেই। ভাল লাগিছে যে দুখমুক্ত হৈছে আৰু সকলোবিলাক যে সেইবিলাক কেছ তেওঁৰ ওপৰত এনেই জাপি দিছে তাৰ প্ৰমাণ হ'ল। গতিকে মহবুল হক ডাঙৰীয়ালে আকৌ মই এবাৰ মানে বহুত বহুত ধন্যবাদ দিছোঁ।